এটা নতুন ভিডিও হয় আজি ভিডিওটোত মই এনেকুৱা এটা ভিডিও বনাইছো যত মানে এবাৰ টেস্ট পেপাৰ তোমালোকে দেখিছা অসমৰ বিভিন্ন ডিস্ট্ৰিক্টত যেবিলাক টেস্ট পেপাৰ হৈছে তাতে কিছুমান নতুন টাইপৰ প্ৰশ্ন আহিছে এবাৰ যেটা এমসিকিউ আহিব বেসিকে এমসিকিউ 45 মাৰ্কস তাৰ এমসিকিউ ভিতৰত কিছুমান স্পেশাল এমসিকিউ কিছুমান আহিছে যেবিলাক আগতে কেতিয়াও আহা নাই যেনেকে এটা স্পেশাল টাইপৰ এমসিকিউ মেট্ৰিকটো আহিব যেনেকে এছাৰশন আৰু ৰিজনিং ঠিক আছে উক্তি এটা দিয়ে আৰু এটা যুক্তি দিয়ে এবিলাক বস্তু কেনেকৈ কৰিব লাগে এটো বহুত ট্ৰিকি কোৱেশ্চন হয় কনসেপচুৱেল কোৱেশ্চন হয় তোমালোকে একদম পুৰা ব্ৰেইন ইউজ কৰি কৰিব লাগিব ঠিক তেনেকে আৰু কিছুমান নতুন নতুন এমসিকিউ আহিছে ভিডিওটোত বেসিক্যালি মই এটো কৰিছো যে অসমৰ সব ডিস্ট্ৰিক্টৰ টেস্ট পেপাৰ বিলাক চাইছো তাৰপৰা কিছুমান এনেকুৱা স্পেশাল এমসিকিউ বিলাক লৈছো যেবিলাক নতুন প্যাটাৰ্নৰ এমসিকিউ হয় আৰু গোটেইখিনি নতুন প্যাটাৰ্নৰ এমসিকিউ এটা ভিডিওতে দিবলৈ চেষ্টা কৰিছো মই এক্সট্ৰাকে ভিডিও বনাই থকা নাই কাৰণ মই টেস্ট পেপাৰ বিলাক চালো ঠিক আছে যেবিলাক নতুন টাইপৰ কোৱেশ্চন আহিছে মই এখিনি ওপৰত আজি এটো ভিডিও দি দিছো কাৰণ অলৰেডি মই মেথছৰ বাকি এমসিকিউ যেবিলাক হয় বাকি যেবিলাক নৰমাল এমসিকিউ হেখিনিৰ ওপৰত মই অলৰেডি চেপ্টাৰ ওয়াইজ ভিডিও দি থোৱা আছে এটা এটা চেপ্টাৰৰ তোমালোকে এমসিকিউ পাবা আৰু মই কৈছো হেনেকুৱা এমসিকিউ আহিব মেট্ৰিকত চাবা আৰু যেবিলাক নতুন প্যাটাৰ্নৰ এমসিকিউ অলৰেডি আজি ভিডিওটো দিয়ে দিম তাৰ মানে তোমালোকে যদি আজি ভিডিওটো চোৱা আৰু মই আগৰ যেবিলাক চেপ্টাৰ ওয়াইজ এমসিকিউ আছে হেখিনি যদি চোৱা এমসিকিউ কাৰণে প্ৰেক্টিস তোমালোকৰ এনাফ ঠিক আছে মই কোৱা নাই যে হেতু প্ৰশ্ন এক্সাক্ট সেম টু সেম আহিব কিন্তু প্ৰেক্টিস এনাফ হৈ যাব গতিকে আজি ভিডিওটো লাষ্টলৈকে চাবা আৰু কেনেকুৱা লাগে কাইন্ডলি একবাৰ কমেন্ট কৰি দিবা আৰু মই তোমালোকে যদি ভাল পোৱা মই তেতিয়া সায়েন্সৰ কাৰণেও এনেকুৱা এটা ভিডিও দিম সায়েন্সৰ নতুন এমসিকিউ বিলাকৰ ওপৰত কিন্তু তাৰ কাৰণে তোমালোকে অলপমান সাপোৰ্ট কৰা তোমালোকে কেনেকুৱা পোৱা কাইন্ডলি একবাৰ কমেন্টত জনাই দিয়া গতিকে আজি প্ৰথম প্ৰশ্নটো হল আমাৰ এটো কি দিয়া আছে sin θ cos θ 1 হয় ঠিক আছে মানে দুটা আমাক স্টেটমেন্ট দিয়া আছে এটা হল sin θ cos θ 1 এটা cos θ ৰ মান বাঢ়ি যায় যদি θ ৰ মান কমে এটা সো প্ৰথম আমাক দুটা স্টেটমেন্ট দিয়া আছে এই দুটা স্টেটমেন্ট আমি কোনটো শুদ্ধ মানে অপচন চাবা হা এনেকুৱা যেবিলাক তোমালোকৰ নিউ প্যাটাৰ্নৰ কোৱেশ্চন আহিছে নিউ প্যাটাৰ্নৰ প্ৰশ্নত সবে তোমালোকে ফাৰ্স্ট কি চাবা অপচনটো কেনেকুৱা টাইপত দিয়া আছে মানে আমাৰ এটো অপচনত যদি আমি চাও ইয়াত only one correct বা only two correct বা both are correct এনেকুৱা টাইপৰ প্ৰশ্ন হয় গতিকে এনেকুৱা টাইপৰ প্ৰশ্ন হলে আমি চাব লাগিব যে দুইটা ভিতৰত কোনটো শুদ্ধ এটো উলিয়াব দিছে তাৰ মানে গতিকে আমি যদি দুইটা ভিতৰত চাও sin θ cos θ 1 হয় জানো নহয় তো sin θ cos θ 1 কত হয় এটো ভুল হয় এটো ভুল cos θ ৰ মান বাঢ়ি যায় যদি θ ৰ মান কমে এটো তুমি এটা কেনেকৈ প্ৰুফ কৰিবা cos θ ৰ মান বাঢ়ি যায় যদি θ ৰ মান কমে তুমি cosৰ টেবুলখন মনত ৰাখিব লাগিব ঠিক আছে cos 0 ডিগ্ৰী কিমান হয় 1 হয় cos 30 ডিগ্ৰী কিমান হয় মনত পেলোৱা 45 ডিগ্ৰী কিমান হয় 60 ডিগ্ৰী কিমান হয় 30 ডিগ্ৰী কিমান হয় √3/2 ঠিক আছে √3/2 45 ডিগ্ৰী 1/√2 60 ডিগ্ৰী হাফ 90 ডিগ্ৰী 1 sorry 90 ডিগ্ৰী 0 এটা সোয়া প্ৰথম 1 আছে ঠিক আছে আৰু লাষ্টত 0 আছে বাকিখিনি কমি গৈ আছে মানে এই গুটেখিনি ন কমি গৈ আছে 1 ৰ পৰা 0 লৈকে গৈছে তাৰ মানে আৰম্ভণিতে বেছি আছিল লাষ্টত 0 হল গতিকে cos θ মান কমি গৈ লাষ্টত 0 হৈ যায় ঠিক আছে গতিকে θ ৰ মান cos θ ৰ মান বাঢ়ি যায় যদি θ ৰ মান কমে তাৰ মানে θ ৰ মান সোয়া প্ৰথম 90 আছে 90 পৰা যদি এফালে আহি আছে θ ৰ মান যদি কমি আহি আছে cos θ ৰ মানটো কি হৈছে 0 ৰ পৰা 1 লৈ আহি আছে বাঢ়ি আহি আছে ঠিক আছে গতিকে অনলি কোনটো শুদ্ধ কেৱল দুই শুদ্ধ কেৱল দুইটো শুদ্ধ ঠিক আছে নেক্সট অপচন নেক্সট কোৱেশ্চনটো চাবা এটা কি দিছে নেক্সট প্ৰশ্নটো দিছে যে আমি মিলাব লাগে মানে সহজতে তোমালোকে যেনেকৈ টেবুল বিলাক মিলাইছিলা হেনেকুৱা টাইপত মিলাব লাগে মিলোৱা টাইপ প্ৰশ্ন আহিলে তোমালোকে অপচন বাদ দিবা মিলোৱা প্ৰশ্ন আহিলে অপচন বাদ দিবা নিজে সাইডত কৰি লবা কেনে কৰিবা চোৱা আমাক ফাৰ্স্ট প্ৰশ্নটো পঢ়িবা কি দিছে বিন্দুৰ অৱস্থান আৰু বিন্দুটোৰ মাজেৰে যোৱা বৃত্তৰ স্পৰ্শকৰ সংখ্যা সো বিন্দুৰ অৱস্থান মানে আমি গম পালো যে আমি কি কৰিব লাগে বিন্দুৰ অৱস্থান এটা আছে আৰু বিন্দুটোৰ মাজেৰে যোৱা বৃত্তৰ স্পৰ্শক এটা বৃত্ত থাকিব আৰু এটা ক'বাত বিন্দু থাকিব বিন্দুটো যদি বৃত্তৰ ভিতৰত থাকে বিন্দুটো বৃত্তৰ ভিতৰত আছে তেনেহলে স্পৰ্শক কিমান হ'ব বিন্দুটোৰ মাজেৰে বৃত্তৰ স্পৰ্শক বিন্দুটো যদি ভিতৰত থাকে না ভিতৰৰ পৰা তুমি স্পৰ্শক টানিব নোৱাৰা কেতিয়াও ভিতৰৰ পৰা স্পৰ্শক নাথাকে গতিকে বিন্দুটো যেতিয়া ভিতৰত থাকে স্পৰ্শকৰ সংখ্যা 0 হ'ব তাৰ মানে a টো কাৰ লগত মিলিব 3 লগত এটা তোমালোকে অপচনত চাবা a টো 3 লগত মিলা ক'ত আছে কেনেকৈ কম সময়ত এমসিকিউ কৰিবা মই হিন্ট দি আছো চোৱা a টো 3 লগত মিলা ক'ত আছে ইয়াত a টো 2 লগত মিলিছে গতিকে এটা অপচন নাহে
এইটো 3 লগত মিলা ক'ত আছে এইটো হয় নেক্সট এইটো হয় এইটো নাহে ঠিক আছে গতি এই দুটা অপচন কাটা গলে নেক্সট আমি চাম বি বিন্দুটো বৃত্তৰ ওপৰত আছে ইয়াত আছে এই বিন্দুটোৰ মাজেৰে যোৱা স্পৰ্শক কেডাল টানিব পাৰি এডালে টানিব পাৰি ন এই বিন্দুটোৰ মাজেৰে যাব মানে এটা বৃত্ত আছে বিন্দুটোৰ ওপৰত এটা বৃত্ত আছে মানে এটা বৃত্ত আছে বৃত্তটোৰ ওপৰত এটা বিন্দু আছে ইয়াৰ মাজেৰে যোৱা স্পৰ্শক এডালে হ'ব ন এইটো বিন্দুত গতিকে বৃত্তৰ ওপৰত থাকিলে এডালে স্পৰ্শক হ'ব তাৰ মানে বি টো কাৰ লগত মিলিব একৰ লগত এতিয়া বি টো একৰ লগত মিলা কোন কোন আছে চাবা প্ৰথম এটো অপচন আৰু এটো অপচন কাটা গলে কাৰণ এই দুটা নহয় এতিয়া এটো আৰু এই দুটা বাকি আছে বাকি থকা দুটাৰ ভিতৰত চোৱা বি টো একৰ লগত ক'ত মিলিছে বি টো একৰ লগত ইয়াত মিলিছে এটো হ'ব নেক্সট টু চাবা বি টো ইয়াত 2 লগত আছে এটো নহয় গতিকে অপচন কাৰেক্ট হ'ব এটো এইছা কম সময়ত ওলাই যায় তোমালোকে সি টো নাচালেও হ'ল তেনেকৈ এমসিকিউ কৰিবা নেক্সট আছে চোৱা এনেকুৱা টাইপৰ প্ৰশ্ন আহিব যে তোমালোকক এটা উক্তি দিয়া থাকিব A4 হল এছাৰচন মনত ৰাখিবা এছাৰচন আৰু এটা উক্তি দিয়া থাকিব R মানে এটো এছাৰচন মানে হল উক্তি আৰু নেক্সট টো থাকিব যুক্তি ৰিজন ঠিক আছে যুক্তি তোমালোকক ক'ব যে কি ক'ব জানানে এই যুক্তিটো ইউজ কৰি আমি এই উক্তিটো পাম মানে যুক্তি উক্তি খেল মানে এই যোনটো ৰিজন মানে ওপৰত যোনটো আমাৰ স্টেটমেন্ট থাকিব এছাৰচন হেতু হোৱাৰ মেইন ৰিজন হ'ব লাগিব এটো ৰিজন তো অপচন হেতু ওয়াইজ দিয়া থাকিব এটো সব প্ৰথম প্ৰশ্ন আমি কিছুমান প্ৰেক্টিস কৰিলা তোমালোকৰ আহি যাব লাইনত প্ৰথম প্ৰশ্ন কি দিয়া আছে যে 08 বিন্দুটো x অক্ষত আছে 08 বিন্দুটো x অক্ষত আছে এটা আমি চালু এটা x axis এটা y axis 08 বিন্দুটো মানে ইয়াত 0 আৰু পৰলে 8 বিন্দুটো কোনটো অক্ষত আছে y অক্ষত গতিকে আমি কি পালো যে আমাৰ যোনটো যুক্তি হেতু যুক্তিটোই ভুল সো যুক্তিটো ভুল মানে a টো কি হয় ভুল হয় অশুদ্ধ এটো ভুল ক'ত আছে সো অপচনত চাবা a আৰু r উভয়ে শুদ্ধ এটো হ'ব এটো উভয় এটো শুদ্ধ নহয় গতিকে এটো অপচন নহয় নেক্সট a আৰু r উভয়ে শুদ্ধ নহয় 08 বিন্দুটো a শুদ্ধ নহয় a শুদ্ধ নহয় a শুদ্ধ নহয় এটো ঠিক হয় নেক্সট অপচনত আছে a শুদ্ধ নহয় a অশুদ্ধ হয় গতিকে এটো অপচনো আতৰিল গতিকে অপচন এটোৱে কাৰেক্ট হয় বাকি চাই থাকিব না লাগে একো দেখিলা নেক্সট প্ৰশ্নটো চোৱা নেক্সট প্ৰশ্নটো আছে x square plus px plus 1 equal to 0 আমাৰ অপচন ইকুৱেশনটো কি x square plus px plus 1 equal to 0 এটো হয় দ্বিঘাত সমীকৰণটোৰ মিলাব দিছে আকৌ মিলাব লাগে মূল দুটা বাস্তৱ আৰু অসমান মূল দুটা বাস্তৱ আৰু সমান কোনো মূল নাই চোৱা আমি এনেকুৱা টাইপৰ প্ৰশ্ন উলিয়াবলৈ আমি কি উলিয়াও ডি মানে হল ভেদ নিৰূপক I hope সবে মোৰ MCQ প্লেলিষ্টটো চাইছা মই এটা ধুনিয়াকে বস্তুবোৰ কৰাই দিছো চেপ্টাৰ ওয়াইজ MCQ প্লেলিষ্ট যদি চোৱা নাই ডেসক্ৰিপচনত মই লিংক দি থম চাই লবা এটো চোৱা আমি এটো যদি d উলিয়াব লাগে d ফৰ্মুলাটো কি b স্কয়াৰ - 4ac এটো হয় এতিয়া ইয়াত b কি হয় p স্কয়াৰ - 4 into a মানে 1 into c মানে 1 so p স্কয়াৰ - 4 এটো হয় গতিকে প্ৰথমটো চোৱা মূল দুটা বাস্তৱ আৰু অসমান গতিকে মূল দুটা যদি বাস্তৱ আৰু অসমান হ'ব লাগে তেতিয়া কি হ'ব লাগে কোৱাচোন তোমালোকে মনত পেলোৱা মূল দুটা যদি বাস্তৱ হ'ব লাগে আৰু অসমান মানে d টো গ্ৰেটাৰ দেন 0 হ'ব p স্কয়াৰ - 4 গ্ৰেটাৰ দেন 0 p স্কয়াৰ গ্ৰেটাৰ দেন 4 4 টো যদি এফালে লৈ যাম এটো কোনটো হয় চোৱা এটো গতিকে a অপচন a টো কিহৰ লগত মিলিছে 2 লগত গতিকে a টো 2 লগত ক'ত আছে চোৱা ইয়াত a টো 1 লগত আছে এটো নহয় a টো 1 লগত আছে নহয় এটো 2 লগত আছে এটো হ'ব পাৰে এটো 2 লগত আছে এটো হ'ব পাৰে গতিকে আমি নেক্সট টো চাম নেক্সট আছে মূল দুটা বাস্তৱ আৰু সমান যেতিয়া সমান হৈ যায় d কি হয় 0 হয় তাৰ মানে p স্কয়াৰ - 4 = 0 p স্কয়াৰ = 4 গতিকে p স্কয়াৰ = 4 কোনটো হয় এটো গতিকে b টো কিহৰ লগত মিলিছে 3 লগত
এটা যোন দুটা অপচন কাৰেক্ট আমি পাইছিলোঁ এটা এইটো ইয়াত বি টো 3 লগত ক'ত মিলিছে এটোতে মিলিছে এটো মিলা নাই গতিকে অপচন আমি আলটিমেট কাৰেক্ট পাম এটো তেনেকে কৰে নেক্সট হোৱা আকৌ এটা এছাৰশন ৰিজনৰ কোৱেশ্চন হয় কি দিছে কোনো বাস্তৱ সংখ্যা n ৰ বাবে 6 টু দি পাৱাৰ n সংখ্যাটো 0 ৰে শেষ হ'ব নোৱাৰে বুলি কৈছে আমি চাওঁচোন হয় নে নহয় 6 টু দি পাৱাৰ n ন 6 টু দি পাৱাৰ যদি 1 কৰো 6 হয় 6 স্কয়াৰ কৰিলে 36 6 কিউব কৰিলে 216 6 4 কৰিলে কি মানে লাষ্টত সদায় 6 এ থাকে দেখিছা লাষ্টত 0 আহিব নোৱাৰে এটো কাৰেক্ট হয় এ উক্তিটো কাৰেক্ট হয় নেক্সট যুক্তি কি দিছে যে যুগ্ম সংখ্যাৰ মৌলিক উৎপাদকীকৰণত 2 মৌলিক সংখ্যাটো থাকে যুগ্ম সংখ্যাৰ মৌলিক উৎপাদকীকৰণ যুগ্ম সংখ্যাৰ মানে ধৰা 6 8 মৌলিক উৎপাদক যেতিয়া আমি উলিয়াও 2 মৌলিক সংখ্যাটো থাকে থাকিবই দুইটোটো থাকিবই ঠিক আছে দুইটো অবভিয়াসলি সবতে থাকিব গতিকে আমি কি পালো a আৰু r দুইটাই শুদ্ধ হয় a আৰু r উভয় সত্য a আৰু r উভয় সত্য ইয়াতো আছে a আৰু r উভয় সত্য কিন্তু সোৱা এতিয়া সবা তোমালকে এটা গম পাবা যে a r ৰ কাৰণে a টো হয় নেকি মানে a টো যে শুদ্ধ হয় a টো যে শুদ্ধ হয় তাৰ ৰিজন কি r হয় নেকি তোমালকে ভাবাচোন 6 টু দি পাৱাৰ n ৰ শেষত কেতিয়াও 0 না থাকে তাৰ ৰিজন এটো হয় নেকি যে আমি সব মৌলিক সংখ্যাৰ মানে সব যুগ্ম সংখ্যাৰ মৌলিক উৎপাদক উলিয়ালে 2 উলাই এটোৰ লগত এটো কোনো ৰিলেচনে নাই এটো কমপ্লিট বেলেগ হয় এটো কমপ্লিট বেলেগ হয় গতিকে কি হ'ব a আৰু r উভয় সত্য কিন্তু a ৰ বাবে r অশুদ্ধ যুক্তি অপচন আহিব এটো কাৰেক্ট নেক্সট চোৱা নেক্সট আমাৰ অপচন কি এটা নেক্সট কি কৰিছে মানে কোনটো শুদ্ধ এটো উলিয়াব লাগে ঠিক আছে n যুগ্ম হলে -1 টু দি পাৱাৰ n -1 হয় নে নহয় চোৱা -1 টু দি পাৱাৰ n টো যুগ্ম n ৰ জায়গাত যিকোনো যুগ্ম সংখ্যা বহাইছো অথবা 2 বহালো -1 স্কয়াৰ স্কয়াৰ আহিলে সদায় কি হয় মাইনাস মানে -1 ইনটু -1 মাইনাস মাইনাস প্লাস হৈ যায় সো আহিব +1 ইয়াত আছে -1 গতিকে এটো ভুল নেক্সট আছে 0.00064 ৰ প্ৰামাণিক ৰূপ কেনেকৈ উলিয়াই মই তোমালোকক এমসিকিউ প্লেলিষ্টত অলৰেডি দিয়া আছে গতিকে তোমালোকে চোৱা কোনবাই ধৰা এটো নাজানা ঠিক আছে মই তোমালোকক টিপস শিকাইছো এটো ধৰা নাজানা এটো অকমান পিছলে থওঁ নেক্সট চাও কিবা কামত আহিব নেকি 2 টু দি পাৱাৰ 0 3 টু দি পাৱাৰ 0 4 টু দি পাৱাৰ 0 গোটেকেটা পূৰণ কৰি দিছে 2 টু দি পাৱাৰ 0 মানে 1 3 টু দি পাৱাৰ 0 মানে 1 4 টু দি পাৱাৰ 0 মানে 1 উপৰ 0 থাকিলে 1 হয় সো आंसर 1 গতিকে এটো কাৰেক্ট হয় এটা অপচন সবা 3 কত আছে প্ৰথম অপচন 8 আছে 1 আৰু 2 এটো হ'বই নহয় 3 টো শুদ্ধ হ'ব লাগিব ন আৰু 1 টো ভুল হ'ব লাগিব 1 আৰু 3 এটো অপচন আছে 1 আৰু 3 হ'বই নোৱাৰে কি হ'ব নোৱাৰে 3 টো শুদ্ধ হয় কিন্তু 1 টো ভুল গতিকে এটো হ'বই নোৱাৰে নেক্সট 2 আৰু 3 আছে 2 আৰু 3 এটো হ'ব পাৰে এটো ধৰা হ'ব পাৰে আটাইবোৰ শুদ্ধ হ'বই নোৱাৰে ন কাৰণ 1 টো ভুল হয় দে অপচন কোনটো কাৰেক্ট হ'ব সি তেনেকৈ কৰে নেক্সট আকৌ কি কৈছে শুদ্ধ উক্তিবোৰ বাছি উলিওৱা এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ সমষ্টি বা অন্তৰাল এটা পৰিমেয় সংখ্যা মানে এটা পৰিমেয় সংখ্যা ধৰা 2 ধৰিলো এটা অপৰিমেয় সংখ্যা মাইনাস সমষ্টি বা অন্তৰাল মানে প্লাস অৰ মাইনাস প্লাসে ধৰিলো এটা পৰিমেয় আৰু এটা অপৰিমেয় ধৰা ললো √3 2 + √3 এটো কি হল অপৰিমেয় ওলাল ন আমাক অপচনত কি কৈছে যে এটা পৰিমেয় সমষ্টি বা অন্তৰাল এটা পৰিমেয় সংখ্যা এটো হ'ব নোৱাৰে অপৰিমেয় ওলাল এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যা সমষ্টি বা অন্তৰাল এটা অপৰিমেয় সংখ্যা অপৰিমেয় ওলাইছে ঠিক আছে হ'ব নোৱাৰে এটো অপচন কাৰেক্ট ওলাইছে এটা পৰিমেয় আৰু এটা অপৰিমেয় ওলালে সমষ্টিটো বা অন্তৰালটো সদায় অপৰিমেয় ওলাই নেক্সট দিছে যে এটা অশূন্য পৰিমেয় মানে 1 2 যিকোনো পৰিমেয় সংখ্যা হ'ব পাৰে শূন্য নহয় 1 আৰু এটা অপৰিমেয় সংখ্যাৰ গুণফল বা ভাগফল মানে 1/√2 আছে বা √2/1 আছে এনেকৈ কৰিলে এটা অপৰিমেয় সংখ্যা ওলাই ঠিকে অপৰিমেয় সংখ্যা ওলাইছে ইয়াতো গতিকে আমাৰ অপচন কোনটো কাৰেক্ট হ'ব 2 আৰু 3 নেক্সট
আমাক উক্তি কি আছে যে 35/50 কি আছে 35/50 দশমিক বিস্তৃতি পৰিসমাপ্ত আমি কেনেকৈ চাওঁ এইটো দশমিক বিস্তৃতি 30/50 আমি তলৰটো আমি কিহত উলিয়াব পাৰোঁ চাওঁ 2 to the power n to 5 to the power m ত উলিয়াব চাওঁ এইটো হয়নে নহয় চাম 50 ক 2 ৰে কৰিলে 25 5 ক 2 ৰে 5 ৰে কৰিলে 5 মানে তলত কিমান আহিব 2 to the power 1 into 5 square যেটো এনেকুৱা আহি গল ন তলত গতিকে এটো কি হ'ব তলত এনেকুৱা আহি গলে দশমিক বিস্তৃতি যোনটো হয় এটো পৰিসমাপ্ত হৈ যায় মানে এদিন সমাপ্ত হৈ যাব ঠিক আছে গতিকে এটো কারেক্ট হয় নেক্সট যুক্তি কি দিছে যে তেতিয়াহে পৰিসমাপ্ত হয় যেতিয়া 2 to the power n 5 to the power n m হাৰিহিৰ হয় obviously হয় ন আমি এটো কৰিয়ে এটো উলিয়াইছো গতিকে আমি কি পাম যে এটো আৰু এটো দুইটাই শুদ্ধ হয় আৰু এটো ইয়াৰ ৰিজন হয় s আৰু r উভয়ে সত্য হয় আৰু s ৰ বাবে r শুদ্ধ যুক্তিয়ে হয় যুক্তিটো উলিয়াই আমি এনসাৰ কৰিছো তেনেকৈ কৰে নেক্সট ওয়া আকৌ উলিয়াব লাগে মিলাব লাগে কি আছে বহুপদ ৰৈখিক বহুপদ দ্বিঘাত বহুপদ ত্ৰিঘাত বহুপদ ৰৈখিক বহুপদ হলে শূন্য সংখ্যা কেটা হয় এটা হয় দ্বিঘাত বহুপদ হলে দুটা হয় ত্ৰিঘাত বহুপদ হলে তিনটা হয় তো মিলাই দিয়া a লগত কি মিলিছে 3 a লগত 3 কত মিলিছে এটো আৰু এটো b লগত কি মিলিছে 1 b লগত 1 কত মিলিছে এটো আৰু এটো তো মিলাই নাই গতিকে অপচন আহিব এটো নেক্সট সংগত নে অসংগত এবিলাক উলিয়াব লাগে নেক্সট প্ৰশ্নটোত আমাৰ দিয়া আছে যে দুজোৰ সমীকৰণ দিয়া আছে এই দুজোৰ সমীকৰণ আমি মানে আলটিমেটলি সংগত অসংগত খুদিছে 1 আৰু 2 কোনটো সংগত অসংগত হেতু উলিয়াব লাগে সংগত অসংগত কেনেকৈ উলিয়াব লাগে মই অলৰেডি কোৱাই আছে তোমালোকক ঠিক আছে মই অলৰেডি তোমালোকক এমসিকিউ ভিডিওত মই বাৰে বাৰে মই এখিনি বস্তু ডিসকাস কৰি আছো আমি জাস্ট ডাইৰেক্ট কোৱেশ্চন কৰিম প্ৰথম প্ৰশ্নটো চাওঁ প্ৰথমটোত আছে ইকুৱেশ্যনটো ধুনিয়াকে ফাৰ্স্ট তোমালোকে কি কৰিবা ইকুৱেশ্যনটো ধুনিয়াকে ax + by + c হেতু ফৰ্মত লিখি লবা মানে 3x + 2y - 5 = 0 নেক্সট 2x - 3y - 7 = 0 সো ইয়াতে a1 কিমান হয় 3 হয় a2 কিমান হয় 2 হয় b1 হয় 2 b2 হয় কিমান -3 c1 হয় -5 c2 হয় -7 সো আমি সংগত কেতিয়া হয় যেতিয়া a1/a2 not equal to b1/b2 আমি যদি a1/a2 চাও কিমান হয় 3/2 b1/b2 কিমান হয় 2/-3 এই দুটা সমান নহয় a1/a2 not equal to b1/b2 সো আমি কি পালো যে এক নম্বৰ সমীকৰণটো কি হয় অসংগত হয় সমান যেহেতু নহয় অসংগত নেক্সট ঠিক তেনেকৈ উলিয়াব লাগিব সেকেন্ড ইকুৱেশ্যনটো কি দিছে তোমালোকে লিখি লোৱা তোমালোকে নিজে কৰিব পাৰিবা মোৰ লগে লগে তোমালোকে কৰি যাবা সেকেন্ড ইকুৱেশ্যনটো 2x - 3y - 8 = 0 4x - 6y - 9 = 0 ইয়া যদি মই চাও a1 2 a2 হল 4 b1 - 3 b2 - 6 c1 - 8 c2 - 9 a1/a2 কিমান হয় b1/b2 কিমান হয় চোৱা a1/a2 হ'ব 2/4 মানে হাফ b1/b2 হ'ব -3/-6 মানে হাফ ঠিক আছে অসংগত কেতিয়া হয় যেতিয়া a1/a2 b1/b2 not equal to c1/c2 c1/c2 কিমান হয় -8/-9 এতিয়া চালো আমি এটো আৰু এটো সমান হয় আৰু এটো সমান নহয় তাৰ মানে a1/a2 equal to b1/b2 not equal to c1/c2 হয় তাৰ মানে এটো হ'ব প্ৰথমটো সংগত সৰি প্ৰথমটো অসংগত হয় মই কি লিখি আছো প্ৰথমটো সংগত হয় দ্বিতীয়টো অসংগত হয় ঠিক আছে প্ৰথমটো সংগত দ্বিতীয়টো অসংগত নেক্সট তো চোৱা দুটা স্টেটমেন্ট দিয়া আছে হা হৰি যদু আৰু মধুৱে ক্ৰমে a মান b মান c তিনটা বিন্দুত বহিছে
হৰিয়ে এটোত এ বিন্দুত যদুৱে এটা বিন্দুত মধুৱে এটা বিন্দুত বহিছে তিনটা বিন্দু এ বি আৰু সি নেক্সট কৈছে অসীমা ভাৰতী আৰু কলাইত আকৌ তিনটা বিন্দুত বহিছে যে পি কিউ আৰ হিহঁতৰ তিনটা বিন্দুত বহিছে আমাক কৈছে যে তিনিওজনে সৰল ৰেখাত বহে 1 নম্বৰ পইণ্টৰ মানে এই তিনজনে বি অপচনত কৈছে 2 নম্বৰ পইণ্টৰ তিনিওজনে সৰল ৰেখাত বহে সি কৈছে যে 1 নম্বৰ জনে বহে 2 নম্বৰ নবহে মানে আলটিমেটলি আমি চাব লাগে যে এই তিনটা পইণ্ট আৰু এই তিনটা পইণ্ট সৰল ৰেখাত আছে নে নাই এটো চাব লাগে এটা আমি সৰল ৰেখাত আছে নে নাই আমি কেনেকৈ চাওঁ একদম সবতকৈ ইজিয়েষ্ট উপায় আছিল যে আমি ত্ৰিভুজৰ কালি উলিয়াই চাওঁ ত্ৰিভুজ ABC কালি 0 হয় নে নহয় ত্ৰিভুজ PQR ৰ কালি 0 হয় নে নহয় অকমান লম্বা হ'ব এটো কোৱেশ্চন তোমালোকে নিজে কৰিবা জাস্ট তোমালোকে ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো কিহত আছে স্থানাংক জ্যামিতি মই ধুনীয়াকৈ কৰাই দিছো তোমালোকক MCQত স্থানাংক জ্যামিতি চেপ্টাৰটোত যোৱা তাত ত্ৰিভুজৰ কালি উলিওৱা ফৰ্মুলাটো উলিওৱা তাৰপিছত কি কৰিবা দুইটা ত্ৰিভুজৰ কালি উলিয়াবা যোনটো কালি 0 হয় সেইকেটা সৰল ৰেখাত থাকিব ঠিক আছে নেক্সট প্ৰশ্নটো চোৱা সেম টাইপৰ প্ৰশ্ন কি আছে সেম প্ৰশ্ন অলপ আগত যোনটো কৰি আছিল হেতু নেকি হোমৱৰ্ক কৰিবা এটো স্ক্ৰিনশ্বট লৈ লোৱা এডুকেশ্যন নেক্সট প্ৰশ্নটো চোৱা যে আমি 1 আৰু 2 শুদ্ধ হয়নে মানে গুটে কেটাৰ ভিতৰত কোনটো শুদ্ধ অশুদ্ধ হেতু উলিয়াব লাগে চোৱা প্ৰথম প্ৰশ্ন কি বৃত্তৰ ভিতৰৰ এটা বিন্দুৰ পৰা বৃত্তৰ স্পৰ্শক নাই সঁচাই এটা বৃত্ত আছে ইয়াৰ ভিতৰৰ পৰা তুমি একো স্পৰ্শক টানিব নোৱাৰা তাৰ মানে প্ৰথমটো কি হয় শুদ্ধ হয় বৃত্তটোত থকা এটা বিন্দুৰ পৰা বৃত্তটোৰ ওপৰত থকা এটা বিন্দু তাত এডালহে স্পৰ্শক আছে এডালে স্পৰ্শক থাকে ন এটো বিন্দুত বৃত্তৰ ভিতৰত যিকোনো এটা বিন্দু এডালে স্পৰ্শক বৃত্তটোত মানে থকা এটো অপচন কাৰেক্ট বৃত্তৰ বাহিৰত থকা এটা বিন্দুৰ পৰা বৃত্তৰ অসংখ্য স্পৰ্শক আছে হয় বৃত্তৰ বাহিৰত এটা বিন্দু আছে বৃত্তলে তুমি কেডাল এটা বিন্দু আছে ঠিক আছে এটা বিন্দু আছে কেডাল স্পৰ্শক টানিব পাৰি ইয়া পা এডাল দুডাল বৃত্তৰ বাহিৰত থকা এটা বিন্দুৰ পৰা এটা বিন্দু আছে কেডাল স্পৰ্শক টানিব পাৰি খুদিছে এডাল এফালে দুডালে টানিব পাৰি গতিকে অসংখ্য নহয় সংখ্য কেতিয়াও হ'বই নোৱাৰে কোনটো শুদ্ধ 1 আৰু 2 শুদ্ধ হয় আৰু 3 নম্বৰটো ভুল হয় 1 আৰু 3 শুদ্ধ নহয় 1 আৰু 2 শুদ্ধ 3 টো অশুদ্ধ ইয়েস এটো অপচন কাৰেক্ট তেনেকৈ কৰে নেক্সট আকৌ আমি মিলাব লাগে মিলোৱা প্ৰশ্ন আহি যোৱা মিলাও আমি সবে কেনেকৈ মিলাম এটোটো হিমান ইজি am divided by an a to the power m divided by a to the power n ডিভাইড থাকিলে কি হয় মাইনাস হয় m minus n কোনটো হয় এটো মানে 1 নম্বৰটো কি লগত মিলিছে b লগত 1 নম্বৰটো b লগত মিলা কোনটো আছে এটো নহয় এটো হয় আৰু এটো হয় এটো নহয় সো নেক্সট টু চাও 2 নম্বৰ ইনটু থাকিলে কি হয় প্লাস হয় a to the power m plus n সো মানে 2 নম্বৰটো c লগত 2 নম্বৰ c কত আছে এই দুটা চাব না লাগে দুটা গলে 2 নম্বৰ c 2 নম্বৰ c দুইটাতে আছে 3 নম্বৰ চাও a to the power m আৰু n আছে এনেকে আছে আৰু ইয়াৰ ওপৰত n আছে এনেকে হলে কি হয় a to the power m into n হয় 3 নম্বৰটো d লগত 3 নম্বৰটো d কত আছে সো এটোটো নাই এটো অপচন আতৰিল সো লাষ্টত বাকি থাকিলে এটো অপচন এটোই কারেক্ট তেনেকে মিলাই নেক্সট কি দিয়া আছে যে px এটা ত্ৰিঘাত বহুপদ যেতিয়া ত্ৰিঘাত বহুপদ হয় ইয়াৰ সৰ্বাধিক কেটা শূন্য থাকে 3টা obviously 3টা শূন্য থাকে ত্ৰিঘাত বহুপদ হলে px ৰ বক্ৰ মানে লেখডাল 3টা বিন্দুত সেট কৰে x অক্ষক obviously সো দ্বিঘাত বহুপদৰ লেখ কেনেকুৱা হয় এনেকুৱা টাইপত হয় x অক্ষক দুটা বিন্দুত কাটে আৰু এই দুটা ইয়াৰ কি হয় শূন্য হয় গতিকে ত্ৰিঘাত বহুপদ যদি হয় x অক্ষক 3টা বিন্দুত কাটিব এটা এটো 3টা যিকোনো 3টা বিন্দুত কাটিব তেতিয়াহে ইয়াৰ 3টা শূন্য থাকিব মানে x অক্ষত যিকেটা বিন্দুত কাটে হেকেটা শূন্য বুলি কোৱা হয় তো তাৰ মানে সৰ্বাধিক 3টা বিন্দুত সেট কৰিব গতিকে দুইটা অপচনে কাৰেক্ট 1 আৰু 2 দুইটাই শুদ্ধ ঠিক আছে নেক্সট চোৱা আকৌ মিলাব লাগে আমাক চাৰিটা ইকুৱেশন দিয়া আছে ঠিক আছে
আমি মানে উলিয়াব লাগে দুটা অপৰিমেয় আৰু অসমান মূল পৰিমেয় আৰু অসমান মূল বাস্তৱ আৰু সমান মূল কোনো বাস্তৱ মূল নাই গতিকে আমি মিলাই চাওঁ কেনেকৈ মিলে চোৱা এইটো যদি চাওঁ গোটেইকেইটাৰ কাৰণে ধৰা উলিয়াওঁ এইটো কাৰণে ইয়াতে মুখত কৰিব চেষ্টা কৰিবা হা এইটো কাৰণে ডি উলিয়াওঁ বি স্কুৱেৰ মাইনাছ 4ac বি মানে এক্সৰ লগত কি আছে -2 -2 স্কুৱেৰ মাইনাছ 4 ইনটু এ কিমান আছে এ মানে 2 চি মানে হাফ তো এইটো 2 স্কুৱেৰ কৰিলে 4 হ'ব মাইনাছ 2 2 কাটা গ'ল 4 ইকুৱেল টু 0 গতিকে আমি অপশ্যনত চাম বাস্তৱ আৰু সমান মূল কোনটো এইটো গতিকে এইটো কি হ'ব বাস্তৱ আৰু সমান মূল হেতু পালো গতিকে এইটো কিহৰ লগত মিলিব 3 লগত এই 3 লগত ক'ত আছে সো এটোটো নহয় এই 2 লগত আছে এটো অপচনো নহয় দুটা আতৰিলে এই 3 লগত ইয়াত আছে আৰু যদি টাইম বচাব মন আছে এটা চোৱা এটোটো বি 4 লগত আছে এটোটো বি 4 লগত আছে গতিকে বি টো ফাৰ্স্ট চাব না লাগে বাদ দিয়া দুইটাতে 4 আছে নেক্সট সি টো চোৱা ইয়াত সি 1 লগত আছে ইয়াত সি 2 লগত আছে কোনটো কাৰেক্ট হয় সি 1 লগত হ'ব নে সি 2 লগত হ'ব গতিকে আমি অপচন সি টোত যাওঁ ডাইৰেক্ট কি আছে 3x square minus 5x plus 2 ইয়াত যদি মই d উলিয়াও কি হ'ব b square minus 4ac b আছে -5 4 into a আছে 3 c আছে 2 গতিকে 25 minus 4 3 গুণ 12 দুগুণ 24 1 d is greater than 0 তো মানে কি হ'ব বাস্তৱ হ'ব আৰু অসমান এটা অপচনত চাওঁ 3 আৰু 4 অপচন অলৰেডি লৈ ললে এটা অপৰিমেয় আৰু অসমান পৰিমেয় আৰু অসমান চোৱা আমি গম পালো বাস্তৱ হয় নে নহয় বাস্তৱৰ ভিতৰতে আইদাৰ পৰিমেয় হ'ব নহয় অপৰিমেয় হ'ব এটা আমি নাজানো কি হয় কোনটো কি হয় তো আমি কি কৰিম লাষ্ট অপচন আমাৰ বাকি থাকিল যে আমি সাম ডাইৰেক্ট এনসাৰ উলিয়াই চাম লাষ্ট অপচন আমাৰ হেতু বাকি থাকিল তো আমি ডাইৰেক্ট এনসাৰ কেনেকৈ উলিয়াম চাবা কাৰণ আমি সব মেথড ট্ৰাই কৰি চালো ডি টো উলিয়াই চালো ডি কোটা আমাৰ নুলালে গতিকে লাষ্ট অপচন আমি বাকি থাকিল যে আমি ডাইৰেক্ট এনসাৰ উলিয়াম ফৰ্মুলা কি আছিল আমি ইয়াত ডি কিমান পালো 1 পালো ঠিক আছে মানে b স্কয়াৰ - 4ac কিমান পালো 1 পাইছিলো এই পাৰ্টিকুলাৰ কোৱেশ্চনটো কাৰণে আমাৰ ফৰ্মুলাটো আছিল x = -b + √b স্কয়াৰ - 4ac এটো মাইনাস 1 মিনিট এটো -b আছিল নে a আছিল চাই লোৱা -b plus minus √b square minus 4ac divided by 2a এটো কিমান হ'ব -b b মানে কিমান ইয়াত -5 so -5 ৰ আগত মাইনাস তো মানে +5 plus minus √1 divided by 2 into a কিমান হয় 3 হয় so এটো কিমান হ'ব 5 plus minus 1 divided by 6 তাৰ মানে এবাৰ 5 plus 1 divided by 6 মানে 6/6 মানে 1 আৰু এবাৰ আহিব 5 minus 1 divided by 6 মানে 4/6 মানে 2/3 দুইটা ক্ষেত্ৰতে পৰিমেয় পাইছো দুইটাই পৰিমেয় মূল হয় তো তাৰ মানে c টো কোনটো লগত মিলিব দুটা পৰিমেয় আৰু অসমান c টো মিলিব 2 লগত c টো 2 লগত এটো অপচন এটো কাৰেক্ট হ'ব ঠিক আছে তেনেকৈ কৰিবা একদম লাষ্ট অপচন কেনেকৈ উলিয়াইছো দেখিছা নহয় নেক্সট ওয়া আকৌ আমি কি পালো উক্তি আৰু যুক্তিৰ লগত খেলিব লাগিব AR assertion reason ফাৰ্স্ট সবা দুইটাৰ ভিতৰত কোনটো কোনটো শুদ্ধ হয় দুটা বৰ্গ সদায় সদৃশ বৰ্গ সদৃশ হ'বলে কি হ'ব লাগে যে অনুৰূপ কোণবোৰ সমান হ'ব লাগে এটা সব বৰ্গৰে কি হয় অনুৰূপ কোণবিলাক সব 90 ডিগ্ৰী হয় সব বৰ্গৰে অনুৰূপ কোণবিলাক কি হয় বৰ্গ হলে হেবিলাক অনুৰূপ কোণ কি হয় 90 ডিগ্ৰী হয় গতিকে সকলোবোৰ বৰ্গই কি হ'ব সমান হ'ব সদৃশ হ'ব আৰু বৰ্গৰ অনুৰূপ বাহুৰ অনুপাতটো সমান হ'ব এটো বাই এটো যিমান হয় এটো বাই এটো কিমানে হ'ব ন সমানে হ'ব সো এটো কাৰণে দুটা বৰ্গ সদায় সদৃশ আৰু সদৃশ হোৱাৰ ৰিজন কি ৰিজন এটো যে প্ৰতিটো কোণ 90 ডিগ্ৰী সব সমান আৰু বাহুৰ অনুপাতটো সমান হয় এই ৰিজনটো কাৰণেহে এটো সদৃশ হয় ঠিক আছে তাৰ মানে a আৰু r দুইটাই শুদ্ধ হয়
আৰু এ আৰু আৰ দুইটাই শুদ্ধ হয় আৰু এৰ বাবে আৰ শুদ্ধ ব্যাখ্যা শুদ্ধ ব্যাখ্যাই হয় কাৰেক্ট ৰিজন হয় ন সেই ৰিজনটোৰ কাৰণেহে এটো শুদ্ধ হৈছে ঠিক আছে গতিকে অপশ্যন এটো কাৰেক্ট হ'ব নেক্সট আকৌ এছাৰচন ৰিজন কি কৈছে যে এটো বিন্দু y অক্ষত অৱস্থিত এটো বিন্দু y অক্ষত এটা চোৱা নৰমালি আমি এটা বিন্দু y অক্ষত আছে কেনেকৈ গম পাম এটো বিন্দু 0 - 3 তললৈ আহিব ন 0 - 3 y অক্ষত আছে আমি কেনেকৈ গম পাম y অক্ষত কেতিয়া থাকিব যে এটো এই পাৰ্টটো যেতিয়া 0 হ'ব মানে x স্থানাংকটো যেতিয়া 0 হয় তেতিয়া এই বিন্দুটো y অক্ষত থাকে আমি শিকি আহিছো গতিকে y অক্ষত থকা যিকোনো বিন্দুৰ x স্থানাংক 0 হয় আৰু এই ৰিজনটোৰ কাৰণে এটো উক্তি কাৰেক্ট হৈ যায় আমি এটো কাৰেক্ট বুলি কেনেকৈ গম পাম আমি জানিব লাগিব যে x স্থানাংক যেটো হয় x ৰ পাৰ্ট হেতু 0 হয় তেতিয়াহে y অক্ষত থাকে আৰু ৰিজনটো হেতুৱে y অক্ষত যিকোনো বিন্দুৰ x স্থানাংক 0 হয় তাৰমানে এই ৰিজনটোৰ কাৰণে এটো কাৰেক্ট তাৰমানে a আৰু r দুইটাই শুদ্ধ আৰু r এ শুদ্ধ ব্যাখ্যা দিছে হেতুৱে মানে আলটিমেটলি শুদ্ধ ব্যাখ্যা দিছে নেক্সট চোৱা আকৌ উক্তি আহিছে কি আছে চোৱা এটা বহিবিন্দুৰ পৰা এটা বৃত্তলৈ দুডাল স্পৰ্শক টানিব পাৰি অবভিয়াসলি এটা বাহিবিন্দুৰ পৰা এটা বৃত্তলৈ দুডাল স্পৰ্শক টানে বহিবিন্দু এটাৰ পৰা বৃত্তলৈ টানা স্পৰ্শক দুডালৰ সমান দৈৰ্ঘ্য এই বিন্দুৰ পৰা দুডাল স্পৰ্শক টানিছো আমি সমান দৈৰ্ঘ্য এতিয়া চোৱা নৰমালি একদম পুৰা মাথা লগাবা হা এই এছাৰচন ৰিজনিং কোৱেশ্যনত আলটিমেটলি তোমালোকে মাথা লগাব লাগিব হেতুৱে পি আৰু কিউ দুইটাই শুদ্ধ হয় ঠিক আছে কিন্তু পি টু যে শুদ্ধ হ'ল আচ্ছা আমাক এটো এছাৰচন ৰিজনিং নহয় ডাইৰেক্ট পি আৰু কিউ কোনটো শুদ্ধ হয় হেতুৱে খুদিছে ঠিক আছে এটো বাদ দিয়া ডাইৰেক্ট পি আৰু কিউ কোনটো ভিতৰত কোনটো শুদ্ধ দুইটাই শুদ্ধ ন সো আলটিমেটলি দুইটাই শুদ্ধ আমাৰ হৈছে এছাৰচন ৰিজনিংৰ কোৱেশ্যন হয় এটো কাৰণে নেক্সট কোৱেশ্যনটো চোৱা অকমান টিপিক্যাল প্ৰশ্ন হয় হা এটো কাৰণে মই আনসাৰ মানে কোৱেশ্যনটো আনিছো এটা ঘড়ী মিনিটৰ কাটাডালৰ দৈৰ্ঘ্য 21 সেমি এটা ঘড়ী আছে ইয়া মিনিটৰ যোনটো কাটা হয় 21 সেমি মানে ইয়াত ৰেডিয়াসটো 21 সেমি আছে বুজি পালা 10 মিনিটত ঘূৰণৰ কালি হ'ব এটা ঘড়ী কাটা 10 মিনিটত কিমান ডিগ্ৰী হ'ব তোমালোকে ভাবাচোন মই ধুনিয়াকৈ তোমালোকক বুজাই দিম কি টেনচন ল'ব নালাগে এখিতে থাকে 12 তোমালোকে ঘড়ীটো চোৱা যাৰ যাৰ ঘৰত ওয়াল ঘড়ী আছে ঘড়ীটো চোৱা এখিতে থাকে 6 এখিতে থাকে 3 এখিতে থাকে 9 এখিতে থাকে 1 এখিতে থাকে 2 4 5 7 8 সবে ওয়াল ঘড়ীটো চোৱাচোন ঘৰৰ সবৰ পঢ়া টেবুলৰ আগত হয়তো লাগি থাকে ঠিক আছে মিনিটৰ কাটাডাল চোৱাচোন মিনিটৰ কাটাডাল 10 মিনিটত কিমান দূৰ যাব এনে ভাবাচোন মিনিটৰ কাটাডাল এখিনি পা যদি আছে 10 মিনিট মানে এখিনিলৈকে 5 মিনিট হয় ন 12 পৰা একেলগে 5 মিনিট একৰ পৰা দুইলে আৰু 5 মিনিট 10 মিনিটত এখিনি ডিসটেন্স আহিব এখিনি কিমান ডিগ্ৰী হয় তোমালোকে কোৱাচোন কেনেকৈ উলিয়াবা জানানে গুটে এক পাক ঘূৰিলে কিমান ডিগ্ৰী হয় 360 ডিগ্ৰী মানে আমি কি দেখিলো চোৱা এই গুটেখিনিত কিমান মিনিট হয় এক পাক ঘূৰিলে কিমান মিনিট হ'ব তোমালোকে ভাবাচোন এক পাক ঘূৰিছে ধৰা মিনিটৰ কাটাডাল হা মিনিটৰ কাটাডাল এক পাক ঘূৰিছে মানে কি 60 মিনিট এক পাক ঘূৰিছে মানেনো কি নরমালি 1 ঘন্টা হয় ন তাৰ মানে 60 মিনিট তো 60 মিনিটত 360 ডিগ্ৰী তাৰ মানে 1 মিনিটত কিমান হ'ব তেনে 360 by 60 1 মিনিটত 6 ডিগ্ৰী আমাক লাগে 10 মিনিটত কিমান হ'ব 6 into 10 60 ডিগ্ৰী ঠিক আছে সো আমাৰ থিটা কিমান হয় 60 ডিগ্ৰী গতিকে কালিটো উলিয়াই দিলে হল ডাইৰেক্ট আমাৰ বৃত্তকলাৰ যোনটো কালি আছিল বৃত্তকলাৰ ফালি কিমান আছিল থিটা by 360 into pi r square মানে 60 by 360 into pi 22/7 into r square r কিমান আছে 21 এটো কাটিলে 6 হল
7 এটো কাটিলে 3 3 ৰে 6 কাটিলে 2 2 ৰে 22 কাটিলে 11 তাৰ মানে 21 * 11 পূৰণ কৰা 21 21 1 3 2 2 3 1 দেইছা ইমান ইজি জাস্ট মাথা লগাব লাগিব প্ৰশ্নবোৰ কৰোতে নেক্সট প্ৰশ্নটো চোৱা both a and b are correct মানে কোনটো কোনটো শুদ্ধ হেতু উলিয়াব লাগে প্ৰথম কি কৈছে 4 সেন্টিমিটাৰ দৈৰ্ঘ্য বাহু বিশিষ্ট এটা বৰ্গৰ প্ৰতিটো বাহুক এটা বৃত্তই স্পৰ্শ কৰিছে তাৰ মানে কি 4 সেন্টিমিটাৰ এটা বাহু আছে সৰি মানে বৰ্গ আছে এটা বৃত্ত ইয়াৰ ভিতৰত সোমাই দিছে যাতে এই বৃত্তটো এই বাহুকেটাক স্পৰ্শ কৰিছে তেনে এই বৃত্তটোৰ ব্যাস কিমান হ'ব এখিনি পাই এখিনি লাগে কিমান হ'ব কোৱাচোন এখিনি পাই এখিনি লাগে ডিসটেন্স 4 হ'ব ন ওপৰটো 4 এখিনিও 4 হ'ব মানে এখিনি কিমান হয় ব্যাস মানে d 4 সেন্টিমিটাৰ d যেতিয়া 4 সেন্টিমিটাৰ হ'ল ৰেডিয়াস কিমান হ'ব ব্যাসৰ আধা 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ হ'ল গতিকে আমি পৰিধি বৃত্তটোৰ পৰিধি কিমান হয় খুদিছে চোন কিমান হয় বৃত্তৰ পৰিধি ফৰ্মুলা 2 পাই r 2 * 22/7 * r কিমান 2 7 আছে ওপৰত 22 দুগুণ 44 দুগুণ 88 88 এটো কাৰেক্ট কালি খুদিছে কিমান কালি ফৰ্মুলা পাই r স্কয়াৰ 22/7 * r স্কয়াৰ মানে 2 স্কয়াৰ মানে 4 88/7 গতিকে আমি কি পালো যে অকল 1 নম্বৰ তো শুদ্ধ হয় only one is correct একটো শুদ্ধ কিন্তু দুইটো অশুদ্ধ এটো অপচন নেক্সট মিলাব লাগে আকো মিলোৱাৰ প্ৰশ্ন আহিল ইমান ইজি হয় দেইছা জাস্ট মিলালে হ'ল চোৱা প্ৰথম আছে যে 1 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা গোটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি অৰ্ধগোলক এটা আছে মুঠ পৃষ্ঠকালি অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি ফৰ্মুলা কি এখিনিৰ কাৰণে 2 পাই r স্কয়াৰ আৰু এখিনিৰ কাৰণে পাই r স্কয়াৰ 3 পাই r স্কয়াৰ মুঠ পৃষ্ঠকালি 1 সেন্টিমিটাৰ ব্যাসাৰ্ধ হয় গতিকে 3 * পাই * 1 স্কয়াৰ মানে 3 পাই 3 পাই ক'ত আছে সব 4 পাই মানে 3 পাই এটো হয় তো মানে a কিহৰ লগত মিলিছে 4 লগত তো আমি অপচনত চাম a 4 লগত মিলা কোনটো কোনটো গুটেকেটা অপচনতে a 4 তুমি প্ৰথমতে এটা অপচন এলিমিনেট কৰিব নোৱাৰা গুটেকেটাতে আছে বাদ দিয়া তেনে আমি নেক্সট b টু চাম এটা লম্ব বৃত্তাকাৰ শংকু যাৰ ভূমি ব্যাসাৰ্ধৰ উচ্চতা 1 সেন্টিমিটাৰ ভলিউম উলিয়াব লাগে আয়তন আয়তন যাৰ তোমাৰ r দিয়া আছে 1 সেন্টিমিটাৰ h দিয়া আছে 1 সেন্টিমিটাৰ শংকুৰ আয়তন কিমান ফৰ্মুলা 1/3 পাই r স্কয়াৰ h আছিল ন 1/3 পাই r কিমান হয় 1 h কিমান হয় 1 সো মানে পাই/3 আহিব आंसर পাই/3 কোনটো হয় এটো এটো b টু এক লগত কত কত আছে b ইয়াত 2 লগত অপচন আতৰুৱা ইয়াত b 3 লগত আতৰুৱা ইয়াত b এক লগত ইয়াত এক লগত গতিকে এই দুটা ভিতৰ এটা হ'ব সো আমি নেক্সট c টু চালে ওলাই যাব সোৱা ইয়াত c 2 লগত আছে ইয়াত c 3 লগত আছে কোনটো কাৰেক্ট হয় চাই লওঁ বেলনৰ পৃষ্ঠকালি ভূমি ব্যাসাৰ্ধৰ উচ্চতা 1 সেন্টিমিটাৰ এটোৱে আছে বেলনৰ উলিয়াব লাগে পাই r স্কয়াৰ h হয় ন কি পৃষ্ঠকালি না আয়তন সোৱা পৃষ্ঠকালি ভুল নকৰিবা এটো পৃষ্ঠকালি আৰু আয়তনৰ মাজত পৃষ্ঠকালি মুঠ পৃষ্ঠকালি বেলনৰ মুঠ পৃষ্ঠকালি ফৰ্মুলা 2 পাই r * r + h আছিল গতিকে এটো যদি মই উলিয়াও 2 পাই * r আছে 1 r আছে 1 plus h আছে 1 2 pi into 2 4 pi into 4 pi c2 2 লগত c2 লগত কত আছে সো ইয়াত c2 লগত আছে এটো তো নাই এটো অপচন b টু কারেক্ট ঠিক আছে তেনেকে কৰিব লাগে নেক্সট ওয়া এটা probability আছে probability সদায় 0 আৰু 1 ৰ মাজত হয় obviously এটো কারেক্ট হয় আৰু p হয় আৰু p ই নহয় হয় আৰু নহয় দুইটা যোগ কৰিলে সদায় 1 হয় obviously সো এই দুইটাই কারেক্ট হয় দুইটাই both are correct এটো শুদ্ধ হ'ব লাগে এটো
নেক্সট এটো নিজে কৰা হোমৱৰ্ক হয় বহুত কৰাই দিছো নিজে কৰা নেক্সট প্ৰশ্ন আছে চোৱা assertion আৰু reason দাবী যুক্তিতে আহি গল আকৌ প্ৰথম কি আছে assertion 64 সেন্টিমিটাৰ কিউব আয়তনৰ দুটা ঘনক এটা আনটো সংযোগ কৰিলে ঘনকটোৰ মুঠ পৃষ্ঠকালি 160 হ'ব হয়নে নহয় চাওঁ কাজন 64 সেন্টিমিটাৰ কিউব আয়তনৰ ঘনক হয় 64 সেন্টিমিটাৰ কিউব গতিকে এটো এটা ঘনক দুইটাৰে আয়তন ইমান হয় যদি দুইটাৰ আয়তন ইমান হয় ঘনকৰ আয়তনৰ ফৰ্মুলা l কিউব তাৰ মানে l মই এটো টাইপৰ প্ৰশ্ন এনেকুৱা এটা প্ৰশ্ন কৰিয়ে দিছিল l কিউব হ'ব 64 so l কিউব ইকুৱেল টু 4 কিউব l ইকুৱেল টু 4 তাৰ মানে এটো 4 হ'ল এটো 4 হ'ল so আমি কি পাম চোৱা এটো এটা দুইটা তুমি লগ লগাই দিছা লগ লগাই দিলে আলটিমেটলি আমাৰ যোনটো মানে বস্তু বনিব এনেকুৱা টাইপত বনিব চোৱাচোন লগ লগাই দিছা এনেকুৱা টাইপত বনিব ন সো এই গুটেটো এটা কি হয় আয়তীয় চৌপল বুলি যে কয় এটো হয় এখিনি ডিসটেন্স কিমান হ'ব এখিনি 4 এখিনি 8 হ'ল এখিনি 4 এখিনিও 4 সো আমি কি পালো যে লেংথ টু 8 b টু 4 হাইট টু 4 আৰু পৃষ্ঠকালি ফৰ্মুলা কি আছিল আয়তীয় চৌপলৰ এটো 2 into lb plus bh plus hL 2 into l into b আন 4 গুণ 32 plus b into h 4 গুণ 16 plus h into l 4 আন গুণ 32 যোগ কৰি চোৱা 32 16 39 আৰু 32 80 2 into 80 মানে 160 obviously এটো কারেক্ট হয় আৰু এটো যে কারেক্ট হল ইয়াৰ মেইন ৰিজন কি আমি এই ফৰ্মুলাটো ইউজ কৰিছো ন গতিকে এই দাবীটো যে হল ইয়াৰ ৰিজন কি হয় এটো কাৰণে হৈছে ন তাৰ মানে এটো শুদ্ধ ব্যাখ্যা হয় টোটাল সারফেস এৰিয়া এটো ফৰ্মুলা ইউজ কৰি তো আমি এটো উলিয়াইছো গতিকে এটো শুদ্ধ ব্যাখ্যা হয় সো কি কম এ আৰু আৰ দুইটাই শুদ্ধ হয় আৰু আৰ এ প্ৰকৃত ব্যাখ্যা obviously হয় ন হে ফৰ্মুলাটো ইউজ কৰি উলিয়াইছো নেক্সট চোৱা আকৌ দাবী কি দিছে এবাৰ বৃত্তৰ কালি ব্যাসাৰ্ধৰ সৈতে বাঢ়ি যায় obviously হয় ন বৃত্তৰ কালি কি পাই r স্কয়াৰ আৰু r টো যিমান বাঢ়ি গৈ থাকিব কালিটো বাঢ়ি গৈ থাকিব যেনেকৈ যদি 1 সেন্টিমিটাৰ হয় কালি কিমান হ'ব পাই ইনটু 1 যদি 2 সেন্টিমিটাৰ হয় কালি কিমান হ'ব পাই ইনটু 2 স্কয়াৰ 3 হয় কি হ'ব পাই ইনটু 3 স্কয়াৰ তাৰ মানে কালি বাঢ়ি যায় আৰু আমি কোনটো ফৰ্মুলা ইউজ কৰি এটো গম পাইছো পাই r স্কয়াৰ ফৰ্মুলা a ইকুৱেল টু পাই r স্কয়াৰ এটো ফৰ্মুলা ইউজ কৰি এটো গম পাইছো গতিকে এটো ইয়াৰ শুদ্ধ ব্যাখ্যা এ আৰু আৰ দুইটাই শুদ্ধ আৰু আৰ এৰ প্ৰকৃত ব্যাখ্যা হয় কাৰণ আমি এটো ফৰ্মুলা ইউজ কৰি এটো পাইছো ঠিক আছে একেবাৰে ইজি এইবিলাক বস্তু নেক্সট আকৌ দাবী যুক্তি এবাৰ কি দিছে এটা বৃত্তৰ বহিবিন্দুৰ পৰা দুডালহে স্পৰ্শক টানিব পাৰি obviously এটা বিন্দুৰ বাহিবিন্দুৰ পৰা দুডালহে স্পৰ্শক টানিব পাৰি দুটা বৃত্তৰ সৰ্বোচ্চ দুটা বিন্দুত কটাকটি কৰে এটা বৃত্ত এটো এটা বৃত্ত এটো obviously দুটা বিন্দুতে কাটে ন এটো এটা কিন্তু আমি এটো যে আমি গম পালো এটোৰ লগত এটো কিবা ৰিলেচন আছে জানো ভাবচোন এটো এটা এক্সট্ৰা স্টেটমেন্ট এটো এটা বেলেগ স্টেটমেন্ট আমি এটো স্টেটমেন্টৰ পৰা আমি গম পাইছো নেকি যে এটা মানে বৃত্তলে দুডাল স্পৰ্শক টানিব পাৰি এটোটো বেলেগ স্টেটমেন্ট দুটা বৃত্ত কাটাকাটি কৰে ইয়াৰ লগত এটো কোনো সম্পৰ্কই নাই এটো উলিয়াবই নোৱাৰি ইয়াৰ পৰা গতিকে দুইটাই শুদ্ধ হয় এ আৰু আৰ দুইটাই শুদ্ধ হয় কিন্তু আৰ টো প্ৰকৃত ব্যাখ্যা নহয় এ আৰু আৰ দুইটাই শুদ্ধ হয় আৰ টো প্ৰকৃত ব্যাখ্যা নহয় নেক্সট আকৌ 17 স্কয়াৰ আৰু 18 স্কয়াৰ মাজত 34 টা স্বাভাৱিক সংখ্যা আছে আমি কি ফৰ্মুলা ইউজ কৰি পেলাই কৰো কোৱা আমি সৰুটো যোনটো আছে ন তাৰ দুগুণ কৰি দিও মানে n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰ যদি থাকে ইহত দুটাৰ মাজত স্বাভাৱিক সংখ্যা কেইটা আছে উলিয়াব দিয়া আমি কি কৰো যোনটো সৰু আছে তাৰ দুগুণ কৰি দিও 2 * n মানে এই ফৰ্মুলাটো ইউজ কৰি আমি এটো পাইছো মানে এই যোনটো যুক্তি হয় হেতু ইউজ কৰি এই উক্তিটো পোৱা হয় ঠিক আছে গতিকে এ আৰু আৰ দুইটাই শুদ্ধ আৰু আৰ টো শুদ্ধ ব্যাখ্যা হয় কাৰণ
নৰ্মেলি কি হয় n স্কয়াৰ n + 1 স্কয়াৰ মাজত 2n থাকে আৰু হেতু ফৰ্মুলা ইউজ কৰি আমি প্ৰত্যেকটো উলিয়াও ঠিক আছে নেক্সট ইউক্লিডৰ বিভাজন ক্ৰমিকা ব্যৱহাৰ কৰি গসাউ নিৰ্ণয়ৰ ষ্টেপ বিলাক ক'ব দিছে এটো তোমালোকৰ হোমৱৰ্ক থাকিলে নিজে কৰা স্ক্ৰিনশ্বট লৈ লোৱা লাগিলে ঠিক আছে নেক্সট কোনটো শুদ্ধ হেতু উলিয়াব লাগে n মাত্ৰাৰ বহুপদৰ শূন্যৰ সংখ্যা the number of zeros of a polynomial of order n order যেতিয়া n থাকে মানে মাত্ৰা মানে কি জানেনে হাইয়েস্ট তো মানে যেনেকে x স্কয়াৰ + 2x + 1 = 0 ইয়াত মাত্ৰা কিমান হয় 2 ঠিক আছে এনেকে x কিউব প্লাস ইমান হয় ইয়াত মাত্ৰা 3 সো হাইয়েস্ট যিমান থাকে হিমানে শূন্যৰ সংখ্যা এটো ত্ৰিঘাত বহুপদ এটো দ্বিঘাত বহুপদ ত্ৰিঘাত বহুপদৰ শূন্য সংখ্যা 3 দুইঘাত বহুপদৰ 2 গতিকে n যিমান হয় হিমানে হ'ব এটো অপচন ভুল নেক্সট শূন্য দুটাৰ সমষ্টি ফৰ্মুলা কি আছিল -b/a আছিল ঠিক আছে এটো কারেক্ট ax + b বহুপদটোৰ শূন্য ax + b বহুপদটো যদি শূন্য উলিয়াব লাগে x + b = 0 ax = -b x = -b/a ঠিক আছে এটো কারেক্ট সো 2 আৰু 3 শুদ্ধ একটো ভুল 1 আৰু 2 শুদ্ধ নহয় 1 আৰু 2 শুদ্ধ 1 নহয় 1 শুদ্ধ কিন্তু 2 আৰু 3 শুদ্ধ এটো নেক্সট তলৰ কোনটো দ্বিঘাত বহুপদৰ লেখ নহয় এটাই মনত ৰাখিবা যে দ্বিঘাত বহুপদৰ লেখ হ'বলে দুটা বিন্দুত কটাকটি কৰিব x অক্ষত তেতিয়াহে দুটা শূন্য থাকিব দুটা বিন্দুত কত কটাকটি কৰিছে চোৱাচোন এটো হ'ব পাৰে নে এটো হ'ব পাৰে নে এটো হ'ব পাৰে নে এটো হ'ব পাৰে নে এটো কেতিয়াও নহয় ঠিক আছে এটা বহুপদৰ একো শূন্য নাথাকিব পাৰে ঠিক আছে কিন্তু এটো হ'বই নহয় এটো তো ত্ৰিঘাত বহুপদ বনি গ'ল এটা দুটা তিনটা ত্ৰিঘাত বহুপদ বনি গ'ল গতিকে এটো ভুল মানে এটো অপচন এটো হ'ব কোনটো নহয় খুদিছে ন এটো হ'ব নেক্সট সংগত নে অসংগত উলিয়াব দিছে অলপ আগত কৰি আহিছো এনেকুৱা প্ৰশ্ন গতিকে এটো তোমালোকৰ হোমৱৰ্ক নিজে কৰিবা মই এতিয়ালৈকে যেটা হোমৱৰ্ক দিলো তোমালোকে কাইন্ডলি অপচন কেটা একবাৰ কমেন্টত লিখি দিবা হোমৱৰ্ক 1 বুলি লিখি এনসাৰ হোমৱৰ্ক 2 বুলি লিখি এনসাৰ এটো 3 নম্বৰ হোমৱৰ্ক হোমৱৰ্ক 3 বুলি লিখি এনসাৰ তোমালোকে যিমান কৰিবা হিমান তোমালোকৰ প্ৰেক্টিস হ'ব আৰু মই গম পাম তোমালোকে মোৰ লগে লগে কৰি গৈছা বুলি সেম টাইপৰ প্ৰশ্ন আকৌ এটো এটা দিছে এটো হোমৱৰ্ক 4 এটো এছাৰশন ৰিজনিংৰ হয় ঠিক আছে অদ্বিতীয় সমাধান আছে মই নিজে কৰি দিম দিয়া এটো অদ্বিতীয় সমাধান আছে আমি চাম কোনটো হয় 2x + 4y - 10 গতিকে ইয়াত a কিমান a1 লিখি দিও a1 হল 2 b1 হল 4 c1 হল -10 a2 হল 4 a1 by a2 কিমান 2/4 মানে হাফ b1 by b2 কিমান 4/-3 দুইটা একে নহয় a1 by a2 not equal to b1 by b2 গতিকে এটো হলে কি হয় মানে সংগত সমীকৰণ অদ্বিতীয় সমাধান এটা আছে গতিকে চোৱা আমি এটো ফৰ্মুলা ইউজ কৰি উলিয়াইছো দুটা চলকৰ সাধাৰণ ৰৈখিক সমীকৰণৰ অদ্বিতীয় সমাধান থাকিব যদি a1 by a2 not equal to b1 by b2 আৰু এইটো ফৰ্মুলা ইউজ কৰি আমি এক নম্বৰ স্টেটমেন্টটো পাইছো এই যুক্তিটো ইউজ কৰি আমি এই উক্তিটো পাইছো তাৰ মানে ইয়াৰ আৰু দুইটাই শুদ্ধ আৰু এইটো শুদ্ধ ব্যাখ্যা হয় শুদ্ধ ব্যাখ্যা ঠিক আছে হেতু হল নেক্সট আমাক কৈছে মানে ৰৈখিক সমীকৰণৰ গ্ৰাফ দিছে ইয়াপা খুদিছে যে অদ্বিতীয় সমাধান আছে নে কিমান সমাধান আমি নৰমালি দেখিলো গ্ৰাফ ডালে দুডালে এটা বিন্দুত কাটিছে যেতিয়া এটা বিন্দুত কাটে মানে এটাই সমাধান আছে অদ্বিতীয় সমাধান মই ধুনিয়াকে শিকাই দিছো এটো নেক্সট এটো তো একেবাৰে ইজি ইকুৱেল টু 0 হলে কি হয় বাস্তৱ আৰু সমান মূল গ্ৰেটাৰ দেন 0 হলে বাস্তৱ আৰু অসমান
a 2 লগত b 3 লগত কত আছে চোৱা a 2 লগত b 4 লগত নহব a 2 লগত b 3 লগত a 2 লগত b 3 লগত c টো চাও greater than or equal to 0 এটো বাদ দিয়া b টো চোৱা d টো চোৱা লাষ্টটো less than 0 হলে কি হ'ব বাস্তৱ মূল নাথাকে d টো 1 লগত c টো 4 লগত হ'ব বাস্তৱ মূল তলৰ বিলাক মিলোৱা sin কিমান এটো ইমান ইজি দিছে sin 45 ডিগ্ৰী 1/√2 tan 60 ডিগ্ৰী কিমান হয় √3 sec 0 ডিগ্ৰী কিমান হয় 1 cos 60 ডিগ্ৰী হাফ হৈ গল ইমান ইজি a টো 4 লগত b টো 1 লগত আকৌ যুক্তি উক্তি নাই নাই কোনটো শুদ্ধ কোনটো ভুল হেতু হদিছে এবাৰ আকৌ tan এর মান সদায় একতকে সৰু হয় না নহয় চাও tan 45 ডিগ্ৰী 1 হয় tan 60 ডিগ্ৰী হয় √3 মানে কিমান হয় 1.76 কিবা কিবা হয় এটো তো একতকে ডাঙৰ হয় গতি এটো অপচন ভুল a কোনো মানৰ বাবে sec a 12/5 হ'ব পাৰে নে নাই চাও sec a sec theta কিমানলৈকে যায় sec 0 ডিগ্ৰী sec 90 ডিগ্ৰী ঠিক আছে sec theta মানে আলটিমেটলি cos theta সো মানে sec a যদি 12/5 হয় cos a কিমান হ'ব 5/12 cos a 5/12 হ'ব পাৰে নে নাই obviously হ'ব পাৰে ন এটো 0 আৰু 1 ৰ মাজতে আছে cos a ৰ মান সদায় 0 আৰু 1 ৰ মাজতে থাকে গতিকে এটো হ'ব পাৰে a to false b to true আকৌ উক্তি যুক্তি বৃত্তক দুটা বিন্দুত ছেদ কৰা ৰেখাডাল স্পৰ্শকে এটো নহয় বৃত্তৰ এটা বিন্দুত মানে স্পৰ্শ কৰাডালে স্পৰ্শক বৃত্তৰ স্পৰ্শ বিন্দুত অকা ব্যাসাৰ্ধ স্পৰ্শকৰ লম্ব এটো হয় কিন্তু দে স্পৰ্শ বিন্দু এটো হয় এটো ব্যাসাৰ্ধডাল আকিছা এটো 90 ডিগ্ৰী হয় এটো এটা থিওৰেমে আছে তো কারেক্ট p to false q to true নেক্সট প্ৰশ্ন আকৌ মিলাব লাগে এটা ধ্ৰুবক বহুপদৰ মাত্ৰা ধ্ৰুবক বহুপদ কনস্ট্যান্ট পলিনোমিয়াল তাৰ মানে 2 3 4 যত x ৰ একো নাথাকে পাৰ্ট এটা কনস্ট্যান্ট আছে জাস্ট a এটো এটা বহুপদ হ'ব পাৰে এটা আৰু এটা কনস্ট্যান্ট আছে 5 + √3 এটো এটা বহুপদ হ'ব পাৰে এবিলাকত x ৰ একো নাই x ৰ একো নাই মানে x ৰ ওপৰত 0 আছে মানে মাত্ৰা 0 1 to c লগত 2x + 3 বহুপদৰ x ৰ সহগ মানে x ৰ লগত কি আছে 2 আছে হৈ গল তো হেতু ইয়াৰ লগত মিলিব 1 to c লগত 2 to a লগত 3 to b লগত হৈ গল নেক্সট প্ৰশ্নটো চোৱা এছাৰশন ৰিজনিং শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফল শূন্য দুটাৰ যোগফল কি হয় -b/a শূন্য দুটাৰ পূৰণফল c/a সো ইয়াত a আছে 4 b আছে -4 c আছে 1 সো যোগফল কিমান হ'ব -b/a -4 মাইনাস b ৰ আগত মাইনাস আছে ন সো -4 ৰ আগত -/a 4/4 মানে 1 শূন্য দুটাৰ যোগফল একে হয় পূৰণফল হল c/a c হল 1 a হল 4 1/4 ঠিক আছে হৈ গল এই দাবিটো শুদ্ধ হয় আৰু ইয়াৰ ৰিজন কি হয় কাৰণ ৰিজন এটোই হয় এটা সমীকৰণ আছে দুটাৰ যোগফল আলফা + বিটা মূল দুটাৰ যোগফল -b/a মূল দুটাৰ পূৰণফল c/a আমি এই দুটা ফৰ্মুলা ইউজ কৰিয়ে তো আমি এটো উলিয়াইছো এই দাবিটো এই দুটা ফৰ্মুলা ইউজ কৰিয়ে তো উলিয়াইছো গতিকে এই ব্যাখ্যাটো কাৰেক্ট হয় তাৰ মানে দাবী আৰু কাৰণ দুইটাই শুদ্ধ দাবী যোনটো কাৰণ দুইটাই শুদ্ধ আৰু কাৰণটো obviously শুদ্ধ ব্যাখ্যাই হয় কাৰণ এই ফৰ্মুলাটো ইউজ কৰি এটো কৰা হৈছে ঠিক আছে গতিকে ইমানখিনি আসলে আজিৰ কাৰণে ম্যাথছৰ মোস্ট ইম্পৰ্টেন্ট মই কৈছো না মোস্ট ইম্পৰ্টেন্ট আজি ভিডিওটো জুনে লাষ্টলৈকে চাইছে
তাৰ HSLCত বহুত ভাল হ'ব এনেকুৱা টাইপৰ স্পেচিয়েল MCQ হয় এবাৰ নতুনকৈ ইন্ট্ৰোডিউস কৰিছে গতিকে তোমালোকে এনেকুৱা প্ৰশ্ন প্ৰেক্টিস কৰিবই লাগিব নেক্সট মই সায়েন্সৰ কাৰণে MCQ আনিম এনেকুৱা টাইপ নতুন প্ৰশ্নবোৰ কিন্তু তাৰ আগতে সবে ভিডিওটো শেয়াৰ কৰা আৰু সাবস্ক্ৰাইবাৰ যিমান পাৰি বঢ়োৱা